Welcome to Irene Inc. Tumalokor class 9 or advanced maths or Onuhiloni 2.4 korai asilu. Joa class or number 2 le hoi goisil. Azi number 3. 3 to ki dia ase proman kora je ek eta dia ase b sedon bracket dia ase a ontor b yar equal to 5 বুলি প্রমাণ কৰিব লিছে ইয়াত কেবাটাও আছে এগিটা আমি প্রমাণ কৰিব লাগে এতিয়া সোয়া নাম্বার 3 a to কি দিয়া আছে কি বুলি প্রমাণ কৰিব লাগে b sedon a ontor b equal to 5 বুলি প্রমাণ কৰিব লাগে এতিয়া আমি কি লইলো লেফট হ্যান্ড সাইড টু লইলো লেফট হ্যান্ড সাইড ইকুয়াল টু কি দিয়া আছে b sedon a ontor b দিয়া আছে এটোৰ পৰা আমি কি লিখিব পাৰো b sedon a sedon b ডেশ লিখিব পাৰো অন্তৰ থাকিলে এটো সংহতিৰ এটা সংজ্ঞা হয় মানে বিট নথকা মৌলবোৰ a পৰা b মাইনাস কৰিলে বিট নথকা বিট পৰা যিখিনি আছে সেইখিনি নাইকিয়া হৈ যায় আৰু b ডেছত বিট নথকা মৌলবোৰৰ যিটো সেডন হয় এটো ইকুৱেল হয় গতিকে এটো সমান আমি কি লিখিব পাৰো a sedon b ডেশ লিখিব পাৰো এটো যদি হয় আমি কি লিখিব পাৰো b sedon b dash sedon a লিখিব পাৰো b dash তো আগতো লিখিব পাৰো ইমপ্লাইজ না সমান ইয়াৰ সমান কি লিখিব পাৰো b sedon b dash লিখিব পাৰো sedon a b sedon b dash যদি b আৰু b নথকা মৌলবোৰৰ মাজত sedon কৰা হয় ইয়াৰ কমন মৌল কিবা থাকিব জানো নাথাকে গতিকে এটো কি লিখিম 5 sedon a একো নথকা মৌল এটা আৰু এৰ মাজত কিবা কমন মৌল থাকিব জানো নাথাকে গতিকে ইয়াৰ সেডনটো আমি কি পাম 5 ইকুৱেল টু ৰাইট হ্যান্ড সাইড এটোই আমাৰ প্ৰমাণ হৈ গল এতিয়া সোয়া নাম্বাৰ b2 কি কৰিব দিছে b2 দিয়া আছে a ইউনিয়ন ব্ৰেকেট দিয়া আছে a sedon b ইকুৱেল টু a বুলি প্ৰমাণ কৰিব লাগে b2 কি দিয়া আছে a union a sedon b equal to a এটো প্ৰমাণ কৰিব লাগে ইয়াৰো আমি কি লম লেফট হ্যান্ড সাইড ইকুৱেল টু লৈ লম a union a sedon b a union a sedon b এটো হলে আমি কি লিখিব পাৰো a union a sedon a union b এটো এটা বিধি হয় কি বিধি হয় বিনিময় বিধি a union a মানে কি আহিব a আহিব a আৰু a লগতে ইউনিয়ন কৰিছে ইয়াত গুটে a থকা মৌল আৰু a থকা মৌল গুটে গিটাৰ যদি ইউনিয়ন কৰো a আহিব কি লিখিব পাৰো a sedon a union b এতিয়া a union b আৰু a লগত যদি আমি সেডন কৰো a union b কি আছে a থকা গুটেবোৰ মৌল b থকা গুটেবোৰ মৌল আৰু কমন মৌল ইয়াৰ সেডনত কি আছে a মৌলবোৰ a union b গুটেবোৰ আছে মানে a union b এটো এটা উপসংহতি গতিকে ইয়াৰ সমান আমি কি পাম a পাম গতিকে আমাক এটোৱে প্ৰুফ কৰিব লাগে a বুলি এটো সমান a বুলি প্ৰুফ কৰিব লাগে আমি a পালো এটো কি হয় ইকুৱেল টু ৰাইট হ্যান্ড সাইড এটো আমাৰ প্ৰমাণ হৈ গল এতিয়া সোয়া নাম্বাৰ c2 কি দিয়া আছে a sedon b union a sedon b dash equal to a বুলি প্ৰমাণ কৰিব লাগে নাম্বাৰ c কি দিয়া আছে a sedon b union a sedon b dash equal to a left hand side equal to কি আছে a sedon b union a sedon b dash এটো
বিনিময় বিধি হিচাপে লিখিলে এ সেডন বি ইউনিয়ন বি ডেছ এনেকৈ লিখিব পাৰোঁ এইটো এটা বিধিয়ে হয় বিনিময় বিধি এ সেডন বি আৰু বিত নথকা মৌলবোৰৰ যদি ইউনিয়ন কৰোঁ তেতিয়া কি আহিব সাৰ্বিক সংহতিটো আহিব বিত থকা মৌল আৰু বিত নথকা আটাইবোৰ মৌল তেনেহলে সাৰ্বিক সংহতি বুলি লিখিলে আমি কি লিখিব পাৰোঁ ইউ লিখিব পাৰোঁ বি ইউনিয়ন বি ডেছ এটা লিখি লবা ইউ ইকুৱেল টু সাৰ্বিক সংহতি বি ইউনিয়ন বি ডেছ ইকুৱেল টু ইউ হ'ব কাৰণ বিত আৰু বিত নথকা মৌলবোৰৰ যিটো মানে মিলনৰ যিটো সংহতি হ'ব তো সাৰ্বিক সংহতিটো আহিব আমি তাক ইউ বুলি ধৰো ডাইৰেক্ট ইউ বুলি ধৰিছো এ সেডন ইউ সাৰ্বিক সংহতি আৰু এৰ লগত যদি সেডন কৰো এৰ প্ৰতিটো মৌল তাৰ সাৰ্বিক সংহতিটোৰ ভিতৰত থাকিবই কাৰণ সাৰ্বিক সংহতিটোৰ এটো এটা কি হয় উপসংহতি হয় গতিকে ইয়াৰ সেডনটো কি আহিব এ আহিব গতিকে এটো সমান আমি কি পালো এ পালো এটো ইকুৱেল টু ৰাইট হ্যান্ড সাইড এটোৱে প্ৰমাণ কৰিব দিছিলে এতিয়া সোৱা নাম্বাৰ ডি টু কি দিয়া আছে এ অন্তৰ বি সেডন এ সেডন বি ইকুৱেল টু এ অন্তৰ বি এটো কৰিব লাগে নাম্বাৰ ডি টু কি আছে এ অন্তৰ বি এ সেডন বি ইকুৱেল টু এ অন্তৰ বি এটো কৰিব লাগে এটো এ এটো বি লিখিমে বাৰু লেফট হ্যান্ড সাইডত কি আছে এ অন্তৰ এ সেডন বি বুলি দিয়া আছে এটো আমি সমান কি লিখিব পাৰো এ সেডন বি ডেছ লিখিব পাৰো ইয়াৰ পৰা কি লিখিব পাৰো এ সেডন এ ডেছ ইউনিয়ন বি ডেছ লিখিব পাৰো ডি মৰ্গানৰ বিধি ইয়াৰ পৰা কি লিখিব পাৰো এ সেডন এ ডেছ ইউনিয়ন এ সেডন বি ডেছ এটো যদি এ লগত এ সেডন এ ডেছ কৰো ইয়াৰ কমন মৌল এ আৰু এ ডেছৰ এ আৰু এত নথকা মৌলবোৰৰ মাজত কিবা কমন মৌল থাকিব জানো নাথাকে গতিকে এটো কি আহিব ফাই ইউনিয়ন এ সেডন বি ডেছ ফাই লগত কৰিলে ইউনিয়ন কৰিলে কি আহিব এ সেডন বি ডেছ এ সেডন বি ডেছ সমান মানে কি এ অন্তৰ বি এটোৱে আমাৰ লেফট ৰাইট হ্যান্ড সাইডত আছে গতিকে আমি ৰাইট হ্যান্ড সাইড পাই গলো এটোৱে আমাৰ এনসাৰ এতিয়া সোৱা নাম্বাৰ ই টু কি দিয়া আছে এ অন্তৰ বি সেডন সি ইকুৱেল টু এ অন্তৰ বি ইউনিয়ন এ অন্তৰ সি এটো আমি প্ৰমাণ কৰিব লাগে নাম্বাৰ এ অন্তৰ বি সেডন সি ইকুৱেল টু এ অন্তৰ বি ইউনিয়ন এ অন্তৰ সি বুলি প্ৰমাণ কৰিব লাগে লেফট হ্যান্ড সাইড ইকুৱেল টু কি আছে এ অন্তৰ বি সেডন সি কি লিখিব পাৰো এ সেডন বি সেডন সি ডেছ এ সেডন বি ডেছ ইউনিয়ন সি ডেছ এ সেডন বি ডেছ ইউনিয়ন এ সেডন সি ডেছ লিখিব পাৰো বিনিময় বিধি ইয়াৰ পৰা কি লিখিব পাৰো এ অন্তৰ বি ইউনিয়ন এ অন্তৰ সি এটোৱে আমাৰ লেফট ৰাইট হ্যান্ড সাইডত আছে গতিকে আমি ৰাইট হ্যান্ড সাইড পাই গলো এটোৱে এনসাৰ এটো নাম্বাৰ এতিয়া সোৱা নাম্বাৰ এফ টু কি দিয়া আছে 3f এ অন্তৰ সি সেডন বি অন্তৰ সি ইকুৱেল টু এ অন্তৰ বি এ সেডন বি
অন্তৰ চি এটো আমি প্ৰুভ কৰিব লাগে এফ কি বুলি প্ৰুভ কৰিব লাগে এ অন্তৰ চি ছেদন বি অন্তৰ চি ইকুৱেল টু এ ছেদন বি অন্তৰ চি এতিয়া আমি লেফট হ্যান্ড সাইড ইকুৱেল টু লৈ লম এ অন্তৰ চি ছেদন বি অন্তৰ চি কি বুলি লিখিম এ ছেদন চি ডেজ লিখিব পাৰো বি ছেদন চি ডেজ লিখিব পাৰো ইয়াত কি হৈ আছে চি ডেজটো দুইটাৰে কমন হৈ আছে গতিকে আমি কি লিখিব পাৰো আগত চি ডেজটো আগত লিখিলো চি ডেজ ছেদন এ তেতিয়া ভালকে হৈ ছেদন চি ডেজ ছেদন বি চি ডেজ ছেদন এ টু থাকে চি ডেজ এতিয়া আমি কি বুলি লিখিব পাৰো চি ডেজ ছেদন এ ছেদন বি কাৰণ চি ডেজ দুইটাতে কমন আছে ইয়াৰ ছেদনত আছে মানে যদি এটা মৌল চি ডেজটো থাকে এ টু থাকে তেনেহলে চি ডেজটো থাকিব বি টু থাকিব তেনেহলে আমি কি লিখিব পাৰো চি ডেজ ছেদন এ ছেদন বি বুলি লিখিব পাৰো গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰো এ ছেদন বি ছেদন চি ডেজ লিখিব পাৰো ওলোটাকেও লিখিব পাৰো এটোৰ পৰা কি আহিব এ ছেদন বি অন্তৰ চি চি ডেজ গতিকে অন্তৰ এটো লিখিব পাৰো এটোৱে আমাৰ ৰাইট হ্যান্ড সাইডত আছে এটোৱে আমাক প্ৰুভ কৰিব লাগে ইকুৱেল টু ৰাইট হ্যান্ড সাইড এটো আছিলে নাম্বাৰ এফ এতিয়া নাম্বাৰ 3 গতি কেটা হৈ গল এতিয়া সোৱা নাম্বাৰ 4 টু কি দিয়া আছে দেখুৱা যে এ ইউনিয়ন বি ইকুৱেল টু এ ছেদন বি যদি আৰু যদি হে এ ইকুৱেল টু বি হয় এ ইকুৱেল টু বি হলে এটো হয় এতিয়া সোৱা নাম্বাৰ 4 নাম্বাৰ 4 টু কি আছে এ ইউনিয়ন বি ইকুৱেল টু এ ছেদন বি বুলি লিখিব লাগে কি লগত কি দিয়া আছে এ ইকুৱেল টু বি বুলি দিয়া আছে এতিয়া আমি লেফট হ্যান্ড সাইড টু লম লেফট হ্যান্ড সাইড টু কি দিয়া আছে এ ইউনিয়ন বি এ ইকুৱেল টু বি যেতিয়া এ ইউনিয়ন এ লিখিব পাৰো এ ইউনিয়ন এ মানে কি এ আকৌ ৰাইট হ্যান্ড সাইড টু লও তাত কি দিয়া আছে এ ছেদন বি ইকুৱেল টু এ ছেদন এ লিখিব পাৰো কাৰণ বি ইকুৱেল টু এ দিয়া আছে ইকুৱেল টু এ আমি ইয়াৰ পৰা কি পালো লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড যদি a ইকুৱেল টু b হয় তেনেহলে a টু a ইউনিয়ন b ইকুৱেল টু a ছেদন b এটাকে কি লিখিব পাৰো a ইউনিয়ন b ইকুৱেল টু a ছেদন b এতিয়া যদি a ইকুৱেল টু b হয় তেনেহলে এটো হয় গতিকে এটোই আমাক প্ৰুভ কৰিব দিছে এটো আছিল নাম্বাৰ 4 এতিয়া সোৱা নাম্বাৰ 5 এতিয়া নাম্বাৰ 5 টু কি দিয়া আছে এ অন্তৰ বি ইউনিয়ন এ অন্তৰ চি ইকুৱেল টু এ অন্তৰ বি ছেদন চি এই সম্পৰ্কটো ভেন চিত্ৰৰ সহায়ত সত্যাপন কৰি সোৱা এটো কি সত্যাপন কৰিব লাগে কিহৰ সহায়ত ভেন চিত্ৰৰ সহায়ত এটা চিত্ৰৰ সহায়ত কৰিব লাগে নাম্বাৰ 5 টু দিয়া আছে এ অন্তৰ বি ইউনিয়ন এ অন্তৰ চি ইকুৱেল টু এ অন্তৰ বি ছেদন চি এটো কি কৰিব লাগে ভেন চিত্ৰৰ সহায়ত কি কৰিব লাগে সত্যাপন কৰিব লাগে এতিয়া আমি
A B C তিনটা আছে আমি তিনটা সংহতি লৈ লম ধৰা আমি চিত্ৰৰ সহায়ত লম এটো A ধৰিলো A এটা B আৰু এটো C তিনটা আৰু গুটেই তিনটা থকা এটা সংহতি লৈ লৈছিলো গুটেই গিটা থকাটো কি বুলি কোৱা হয় ইউ এটো সাৰ্বিক সংহতি ইউৰ ভিতৰত এটো কি আছে A B C এই সংহতি গিটা আছে এতিয়া ফাৰ্ষ্টটোত আমি কি লিখিম A অন্তৰ B টো উলিয়াম ইয়াত A অন্তৰ B আছে গতিকে A অন্তৰ B A অন্তৰ B কৰিলে এটো A ইয়াৰ পৰা B টো বাদ দিলে B ত নথকা বাকিখিনি A হ'ব যিখিনি এনেকে দাগ দিয়া গৈছে এইখিনি কি হ'ব A অন্তৰ B তাৰ পিছত ইউনিয়ন কৰিম পিছৰটোত আমি কি লিখি উলিয়াম A অন্তৰ C টো উলিয়াম কেনেকুৱা হয় তো A B C তিনটা তো A B to C আৰু ডাঙৰ জিৰো ভিতৰত আছে এটো সাৰ্বিক সংহতি ইউ A অন্তৰ C বুলি ক'লে C ত নথকা কিন্তু A ত থকা এটো আহিব গুটেইখিনি এটো কি আহিব A অন্তৰ C এটো এ গুটেইটো যদি উলিয়াব বিচাৰো এটুৰে যদি ইউনিয়ন লৈ পেলে আমি উলিয়াব বিচাৰো মানে এটো A অন্তৰ C এটাতে যদি আমি লিখিব বিচাৰো A অন্তৰ B ইউনিয়ন A অন্তৰ C এটো যদি আমি উলিয়াও এটো কি আহিব A B C A দুটাৰ ইউনিয়নটো ইয়াত কি আছে A এইখিনি জায়গা আছে আৰু B A টোত এইখিনি জায়গা আছে মানে A গুটেইটোৱে A ইউনিয়ন A অন্তৰ B A অন্তৰ C ইউনিয়নত গুটেইখিনি আছে কিন্তু A এই চুকটো নাই এই অকমানি চুকটো নাই বাকি এইখিনি গুটেইখিনি হ'ব ইউনিয়ন মানে কি ইয়াত থকা মৌলবোৰ আৰু ইয়াত থকা মৌলবোৰ আৰু কমন মৌলবোৰ সব একে আহিব গতিকে A ইউনিয়ন B কৰোতে A অন্তৰ B ইউনিয়ন A অন্তৰ C কৰোতে আমি কোনখিনি পাম এইখিনি পাম ইয়াৰে এই চুকটো আকৌ নহয় দে A গুটেইটো খালি এই চুকটো নহয় এটো পালো এটো কি হয় A অন্তৰ B ইউনিয়ন A অন্তৰ C এতিয়া এটো আৰু A অন্তৰ B ছেদন C একে হয় নে নহয় আমি হেতু চাম এতিয়া আকৌ আমি সংহতি গিটা লৈ লম এটো B C ফাৰ্স্ট তো আমাক A লাগে গতিকে আমি A গুটেইটো লম তো সংহতি A to B C তাৰ পিছত আমি অন্তৰ লাগে আমাক কি লাগে ইয়াত কি লাগে B ছেদন C টো লাগে এটো A ইয়াত আমাক কি লাগে B ছেদন C টো লাগে B ছেদন C হলে কি হ'ব B আৰু C ৰ কমন মৌলবোৰ আহিব এইখিনি A অন্তৰ B ছেদন C যদি কৰিব বিচাৰো
এটোৰ পৰা এটো মাইনাস এতিয়া ইয়াত থকা আৰু ইয়াত এইখিনি যিখিনি আছে ইয়াত কি আছে এইখিনি আছে এটোত আৰু ইয়াত এ গুটেইখিনি আছে এই মাজৰখিনি ইয়াতো আছে গতিকে এ বি ছেডন সি টু যদি ইয়াৰ পৰা আমি অন্তৰ কৰো এইখিনি আমাৰ ইয়াত নাহিব মানে এই চুকটো নহয় বাকিখিনি কি হ'ব এ অন্তৰ বি ছেডন সি থাকিব গতিকে আমি আগৰটো কৰোতেও একে পাইছিলো কি কৰিছিলো এৰ গুটেটো আছিল এই চুকটো নাছিলে ইয়াতো এ গুটেটো আছে এই চুকটো নাছিলে ইয়াৰ পৰা আমি কি কৰিব পাৰো এই দুটা কি হৈ আছে সমান হৈ আছে গতিকে আমি কি লিখিব পাৰো এতেকে এ অন্তৰ বি ইউনিয়ন এ অন্তৰ সি ইকুৱেল টু এ অন্তৰ বি ছেডন সি এটোৱে প্ৰুভ কৰিব দিছিলে এতিয়া সোৱা নাম্বাৰ 6 to কি দিয়া আছে এটা সংহতি পি এ ইকুৱেল টু এৰ ঘাত সংহতি মানে পি এ যেটো হয় এৰ ঘাত সংহতি কি হয় এৰ আটাইবোৰ উপসংহতিৰ সংহতিটো কি বুলি কোৱা হয় ঘাত সংহতি বুলি কোৱা হয় তাৰ পৰা আমি দেখাব লাগে কি হয় এটো ইকুৱেল এটো সদায় হ'ব আৰু এই দুটা সদায় নহবও পাৰে ইকুৱেল নহবও পাৰে এটো আমি প্ৰমাণ কৰিব লাগে এটো প্ৰুভ কৰোতে আমি কি কৰিম আমি দুটা সংহতি ধৰি লম ধৰু ইয়াত দুটা সংহতি আছে এ আৰু বি গতিকে এ এটা সংহতি ধৰু এ সমান ধৰা 1 2 দুটাকে ধৰু কাৰণ যিমান আমি বেছি মৌল থকা সংহতি লম ঘাত সংহতি সিমানেই বেছি মৌল আহি যাব গতিকে আমি দুটা মৌল থকা এটা সংহতি লৈছো বেছিও লব পাৰা আৰু এটা সংহতি ললো 3 গতিকে ইয়াৰ পৰা আমি উলিয়াম এতেকে পি আমাক ফাৰ্ষ্টত কি প্ৰমাণ কৰিব লাগে দুটা সংহতি আমি লৈ লৈছিলো নাম্বাৰ 1 ত আমাক কি প্ৰমাণ কৰিব লাগে পি এ ছেডন বি ইকুৱেল টু পি এ ছেডন পি বি এটো প্ৰমাণ কৰিব লাগে আৰু আমি এই দুটা সংহতি ধৰি লৈছো এতিয়া ইয়াত প্ৰথম কি আছে এ ছেডন বি গতিকে আমি এ ছেডন বি টো উলিয়াই লম এ ছেডন বি কৰিলে এ আৰু বি ত কমন মৌল কি আছে 2 গতিকে পি এ ছেডন বি ত কি মৌল থাকিব 2 টো এটা মৌল হ'ব আৰু এটা কি আহিব 5 আহিব এই দুটাই থাকিব আটাইবোৰ উপসংহতিৰ সংহতি গতিকে ইয়াত এটাই মৌল আছে গতিকে ইয়াত উপসংহতিৰ ঘাত সংহতিত কেটা থাকিব দুটা মৌল থাকিব মানে 2 টু দি পাৱাৰ 1 যিমানটা মৌল থাকে সিমানটা টু দি পাৱাৰ কৰি লিলে হল 2 টু দি পাৱাৰ ইয়াত এটা মৌল আছে 2 টু দি পাৱাৰ 1 গতিকে দুটা মৌল থাকিব এতিয়া আমি এই দুটা কি হ'ব 2 আৰু 5 এতিয়া এটো নাম্বাৰ 1 এতিয়া আমি কি উলিয়াম পি এ উলিয়াম পি এ ইকুৱেল টু কি আহিব 1 2 আছে পি এ কি আহিব 1 2 1 2 5 এগিটা মৌল থাকিব আৰু পি বি কি মৌল থাকিব 2 3 2 3 5 এগিটা থাকিব আৰু এই দুইটাৰে কমন মানে পি এ ছেডন পি বি যদি ধৰো ইয়াত কি আহিব দুইটাৰে কমন কি আছে 2 আছে আৰু দুইটাৰে কমন কি আছে 5 আছে গতিকে এটো আমি পি এ ছেডন বি জি পালো পি এ ছেডন পি বি টো আমি
একে পালো গতিকে 1 আৰু 2 ৰ পৰা আমি কি কৰিব পাৰো কি লিখিব পাৰো P A sedon B equal to P A sedon PB বুলি আমি ক'ব পাৰো এটোৱে প্ৰমাণ কৰিব দিছিল এতিয়া পিছৰটো কি প্ৰমাণ কৰিব দিছে নাম্বাৰ 2 টুত প্ৰমাণ কৰিব দিছে একেটা বস্তু সেডনত কি হয় ইকুৱেল হয় ইউনিয়নত ইকুৱেল নহবও পাৰে বুলি প্ৰমাণ কৰিব দিছে P A ইউনিয়ন B P A ইউনিয়ন PB সদায় নহবও পাৰে এটো প্ৰমাণ কৰিব লাগে ইয়াত একে আমি ফাৰ্স্ট কি উলিয়ালম P A ইউনিয়ন B লম আমি ধৰিয়ে লৈছিলো A equal to 1 to B equal to 2 3 A ইউনিয়ন B কি আছে কি থাকিব 1 2 3 এইটা থাকিব সৰি আগত ইউনিয়ন টু উলিয়ালো A ইউনিয়ন B কি থাকিব 1 2 3 এটো থাকিব তাৰ পিছত আমি P A ইউনিয়ন B উলিয়াম P A ইউনিয়ন অফ B কি মৌল থাকিব 1 2 3 1 2 1 3 আৰু কি থাকিব 2 3 আৰু কি মৌল থাকিব 1 2 3 আৰু 5 ইয়াত কেটা থাকিব লাগে 8টা থাকিব লাগে কাৰণ 3টা মৌল আছে 2 কিউব ইকুৱেল টু 8 গতিকে ইয়াত কেটা মৌল থাকিব লাগে 8টা 1 2 3 4 5 6 7 8 8টা হৈ গল ৰখি যায় নেকি এনেকে চাব পাৰা এটো নাম্বাৰ 1 তাৰ পৰা আমাক কি লাগে PA লাগে PA আমি উলিয়াই থৈছিলো কি 1 2 1 2 5 আৰু PB equal to কি আহিব 1 2 3 2 3 5 এতিয়া যদি PA ইউনিয়ন PB কৰো কি আহিলে 1 2 2 দুইটাতে আছে 3 তাৰপিছত 1 2 2 3 5 উটেগিটা ইয়াত জি গিটা আছে 1 2 দুইটাতে আছে 3 1 2 2 3 আৰু 5 এতিয়া ইয়াত কি আছে নাম্বাৰ 1 আৰু নাম্বাৰ 2 টু ইকুৱেল হোৱা নাই মানে নাম্বাৰ 1 ত যিবোৰ মৌল আছে নাম্বাৰ 2 ত সেইবোৰ মৌল নাই গতিকে কি হয় এই দুটা ইউনিয়নৰ ক্ষেত্ৰত কি হয় ইকুৱেল নহয় গতিকে আমি কি লিখিব পাৰো P A union B not equal to P A union PB ইউনিয়নৰ ক্ষেত্ৰত এটো সমান নহয় কিন্তু যদি সেডন থাকে দুইটা কি হয় সমান হয় তাকে প্ৰুভ কৰি দেখুৱাব দিছিল আজি তোমালোকৰ চেপ্টাৰ 2 টু কমপ্লিট হৈ গল ইমানে আছিলে নেক্সট বেলেগ চেপ্টাৰ ষ্টাৰ্ট কৰিম চেপ্টাৰ 3 টু দিয়াই আছে ইয়াৰ পিছত 3 টু চাই লবা বাৰু থ্যাংক ইউ